আমি অসমবাসী বিশেষকৈ গুৱাহাটীবাসী বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকোঁ। তাৰ ভিতৰত যোৱাকালিৰ যিটো অস্বাভাৱিক অভাৱনীয় বানপানীৰ সমস্যা হ'ল, তাত মই, মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী অতি জৰ্জৰিতভাৱে ভুক্তভোগী হ'লোঁ। মই আৰু হাজবেণ্ড কোনোমতে ডুব যোৱাৰ পৰা উঠি আহি পাৰ পাই 2:30 বজাৰ পৰা ৰাতি 11:30 বজাত ঘৰত সোমাইছোঁ। অবৰ্ণনীয় কাহিনী, সেইটো মই বাৰু বিশেষ ক'বলৈ নাযাওঁ। বৰ্তমান বানপানীৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, আচল বানপানীৰ সমস্যা লৈ মই দুআষাৰ আজি সকলোৰে আগত ব্যক্ত কৰিব বিচাৰিছোঁ। বানপানী কেওদিশে বানপানী, শদিয়াৰ পৰা ধুবুৰীলৈ মাথো বানপানী। কোনেনো বুজিব, কোনেনো শুনিব বান বিধ্বস্তৰ হিয়াৰ বিননি। এজাক বৰষুণত গুৱাহাটী মহানগৰী ডুব গ'ল, যান-জঁট আৰু মানুহৰ দশা অভাৱনীয় হ'ল। কোনোবা দুৰ্ভগীয়াৰ মৃতদেহ নালত ফাঁচি ৰ'ল, কোনোবা দুৰ্ভগীয়াৰ মৃতদেহ উটি ভাহি গ'ল। আত্মীয় স্বজনে মৃত শৰীৰক বিচাৰি নোপোৱা হ'ল। প্ৰতি বছৰে নদীৰ দুইপাৰে প্ৰযুক্ত বিদ্যাধাৰী অভিযন্তাবোৰে মথাউৰিৰ নামত বালিৰ বান্ধ দিয়ে। এবছৰ নৌ হওঁতে গৰাখহনীয়াই উটুৱাই নিয়ে। জাবৰৰ দমেৰে খাল বিলবোৰ পোত গ'ল, নদীবোৰ নালা হ'ল। এজাক বৰষুণতে চহৰৰ মাজমজিয়াত বানপানীৰ সৃষ্টি হ'ল। উৰণীয়া সেতুৰ তলত গাড়ীবোৰ ডুব গ'ল, যান-জঁট বাঢ়ি গ'ল। ৰাতিৰ আন্ধাৰত মানুহৰ বিলাই ফুলাই পাইছে নধৰা হ'ল। আনহাতে নিত্য সামগ্ৰীৰ মূল্য আকাশলংঘা হ'ল। এয়া কোনো নতুন কথা নহয় আমাৰ বাবে, এটি মুদ্ৰাৰ দুটা পিঠিৰ দৰে। ফেনৰ বাবে বানপানী অভিশাপ, ফেনৰ বাবে বানপানী আকৌ আশীৰ্বাদ। দুখীয়াৰ ভগা বজা উটি ভাহি যায়, বৰ বৰ মানুহে বান সাহায্যৰ মোটা টিকা পায়। আমোলা বিষয়াবোৰে দেখিও নেদেখে দিন কণা হয়। অসমৰ বানপানীৰ সমস্যা হৈয়ে ৰয়। আৰুনো কিমান সহিব যন্ত্ৰণাৰ মেঘমৰা বোজা। হেৰা অসমীয়া ওলাই আহা, কিবা এটা কৰিবৰ হ'ল। সকলোৱে মিলি লওঁ হওক সংকল্প, নদী নলাবোৰ জাবৰ মুক্ত তথা প্ৰদূষণ মুক্ত কৰিম। বহু আকাংক্ষিত এখন নতুন অসম গঢ়িম। জয় আই অসম।